নিৰ্বাচনৰ ইতিমধ্যে কালি আপোনালোকৰ প্ৰচাৰ তালিকাও ষ্টাৰ কেম্পেইনাৰ প্ৰকাশ কৰিলে কেনেধৰণৰ আগবাঢ়িছে পঞ্চায়ত নিৰ্বাচনত ভগৱানৰ আশীৰ্বাদত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত খুব ভাল ফলাফল আমি লাভ কৰিম বুলি মই ভাবোঁ ইতিমধ্যে আমি কেইবাটাও সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ আৰু বিনা প্ৰতিদ্বন্দ্বিতাতকৈতো মইতো ইলেকশ্যনৰ ৰিজাল্টৰ কাৰণেহে ৱেইট কৰি আছোঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিলেতো তাতে থ্ৰিলটো নাথাকে গতিকে মই ভাবোঁ থ্ৰিল ক'ত থাকিব যেতিয়া বহুমূতৰ ব্যৱধানত আমাৰ জিলা পৰিষদৰ সমষ্টিবিলাকত আমি জিকিম আঞ্চলিক পঞ্চায়তৰ সমষ্টিবিলাকত জিকিম আৰু ডেফিনেটলি বিজেপি আৰু আমাৰ মিত্ৰজোঁটে যথেষ্ট ভাল ফলাফল লাভ কৰিব নিৰ্বাচনী প্ৰচাৰত দেখিবলৈ পোৱা গৈছে যে একাংশ প্ৰাৰ্থী বিশেষকৈ কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী টকাৰ লেনদেনৰ অভিযোগ হৈছে বিশেষকৈ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এটা অসমৰ ৰাজনীতিত নিজক সকলোতকৈ ক্লিনেষ্ট বুলি ভাবা ব্যক্তিজনে হৈছে প্ৰদ্যুৎ বৰদলৈ তেখেতে নিজক গংগাৰ পানীৰ দৰে পবিত্ৰ বুলি ভাবে তেখেত মিনাৰেল ৱাটাৰতকৈ ওপৰত কিন্তু তেখেতৰ বিৰুদ্ধে প্ৰসন্ন তৰুঙৰ আৰু তেখেতৰ পত্নীৰ হত্যাৰ অভিযোগ থাকে তেখেতক অসমৰ মানুহে আন্ধাৰৰ ৰজা বুলি কয় তেখেতৰ দিনতে অসমৰ গড় মাৰি গড় শেষ হ'ল সেই ব্যক্তিগৰাকীয়ে কিন্তু নিজে ভাবে তেখেতকৈ ক্লিন ব্যক্তি অসমত কোনো নাই মই আকৌ কৈছোঁ তেখেতে নিজকে গংগাৰ পানীৰ দৰে পবিত্ৰ বুলি ভাবে সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে এগৰাকী ৰজলিন ফাৰুকী বুলি যুৱতীয়ে 20 লাখ টকা নিজে ডিমাণ্ড কৰা বুলি কালি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে আৰু যুৱতীগৰাকীয়ে কৈছে যে নিজে ফোন কৰি কৈছে ফোন ৰেকৰ্ডো আছে বুলি কৈছে গতিকে প্ৰদ্যুৎ বৰদলৈ আকৌ কৈছোঁ তেখেতে সকলোতকৈ ক্লিনেষ্ট বুলি ভাবে সকলোতকৈ ছফিষ্টিকেটেড বুলি ভাবে ইংলিছ স্পিকিং প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এনেকুৱা কাম কৰিব বুলি মানুহে হয়তো অলপ নাভাবিও কিন্তু কংগ্ৰেছ দলৰ এইটো হৈছে চৰিত্ৰ টিকট দি কংগ্ৰেছ দলে পইচা গোটোৱাটো কংগ্ৰেছ দলৰ আগৰ পৰা চৰিত্ৰ অকল লাহৰীঘাটৰ পৰাই খবৰ অহা নাই ধুবুৰীৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে প্ৰত্যেকখন জিলাৰ পৰাই বিশেষকৈ য'ত সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত ইলেকশ্যন হৈছে তাৰ পৰাই এই অভিযোগটো দিনে ৰাতিয়ে আমি পৰহিৰ পৰা টিভিত দেখি আছোঁ সংখ্যালঘু ৰাইজক তেওঁলোকে এইদৰে প্ৰতাৰণাও কৰে যে এটা কথা চাওক 20 লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয় 30 লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয় মানুহজনে সেই 30 লাখ টকা উলিয়াব লাগিব কেনেকৈ উলিয়াব অন্যায় কৰি উলিয়াব দুৰ্নীতি কৰি উলিয়াব মানে কংগ্ৰেছ দলে টিকট দিয়া দিনাখনেই তেখেতলোকৰ প্ৰাৰ্থীসকলক দুৰ্নীতিত নিমজ্জিত হোৱাৰ লাইচেঞ্চ দি দিছে গতিকে ইয়াক ধিক্কাৰ দিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপুনি বহুত ডাঙৰ কথা কয় আপুনি কাম নকৰা ব্যক্তি বুলি সকলোৱে জানে কিন্তু আপুনি ক্লিনেষ্ট ব্যক্তিৰ যি আপোনাৰ এটা চোলা পিন্ধি আছিলে সেইটোৰ চোলাটোৰ মুখখন খোল খালে গতিকে আপুনি প্ৰতিক্ৰিয়া দিব বুলি মই আহ্বান জনাইছোঁ সকলোতে আহিছে ধুবুৰীত গোৱালপাৰাত বৰাকত মুঠৰ ওপৰত হ'ব লাগিব যে সেইটো মুছলিম ডমিনেটেড ছিট হ'ব লাগিব পইচা খোৱাৰ ক্ৰাইটেৰিয়াটো হ'ব লাগিব মুছলিম ডমিনেটেড ছিট কাৰণ তাতে তেওঁলোকে ভাবে যে টিকটটো দিলেই জিকিব টিকট কিয় দিব পইচা দিলেহে টিকট দিব টকা দিলেহে টিকট দিব কংগ্ৰেছৰ এইটো সদায় অভিযোগ হৈ আছে আপোনালোকে কেইদিনমানৰ আগত দেখিছে ডিষ্ট্ৰিক্ট সভাপতি দিয়াৰ কাৰণে টকা লৈছে ব্লক সভাপতি দিয়াৰ কাৰণে টকা লৈছে কংগ্ৰেছে MLA ইলেকশ্যনতো যোৱাবাৰ টকা লোৱাৰ অভিযোগ আছে এইবাৰো ল'ব মানে মই আকৌ কৈছোঁ তেওঁলোকে টিকট দিয়াৰ দিনাখনে যে তই MLA হবি তুমি MLA হবা আপুনি MLA হ'ব আপুনি জিলা পৰিষদ মেম্বাৰ হ'ব আৰু দুৰ্নীতি কৰিব লাইচেঞ্চখন দি দিব কংগ্ৰেছে কোনে কাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব কাৰণ কংগ্ৰেছৰ পৰা ব্যৱস্থা লোৱাৰ আশা কৰাও ভুল কিন্তু এইখিনি কথা অসমৰ ৰাইজৰ কাৰণে কৈছোঁ যে অসমৰ ৰাইজে বুজি পাব লাগিব যে যিটো দলে টিকটতে টকা লয় তাৰমানে দুৰ্নীতি কৰিবলৈ লাইচেঞ্চ দিয়ে আজি আপোনালোকে অসমত ক'ৰবাত শুনিছে নেকি যে বিজেপি দলৰ কোনোবা এটা সমষ্টিত ক'ৰবাত 1 টকাৰ লেনদেনৰ অভিযোগ আছে বুলি এতিয়ালৈকে ক'ৰবাত বাতৰি এটা কৈছোঁ নেকি হ'বই নোৱাৰে বিজেপি দলৰ আদৰ্শত বিজেপি দলৰ মতাদৰ্শত এইবিলাক কথা নাই বিজেপি দলৰ শাসনত কি হয় ৰাইজৰ কাৰণে কাম কৰাৰ কথা হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশক আগুৱাই লৈ যাবলৈ কাম কৰে সেই কথা বতৰাবিলাক হয় দেশক ভাল পাবলৈ শিকায় সেই কথা বতৰাবিলাক হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে ৰাজ্যখনৰ উন্নয়নৰ কথা কয় সেইবিলাক কথা আমাক শিকায় গতিকে আমাৰ দলত টকা লৈ টিকট দিয়াৰ কথা নাই কংগ্ৰেছক সকলোৱে লৈ যেতিয়া কংগ্ৰেছৰ কোনোবাই কাৰোবাৰ বিৰুদ্ধে কিবা প্ৰমাণ কৰিবলৈ যাব কিবা এনকুৱাৰী দিব এইবিলাক ভাবাটো ভুল
সেই মুহূৰ্তলৈকে বিৰোধী কংগ্ৰেছৰ অন্তঃকণ্ডলে শেষ হোৱা নাই। গতিকে এইটো আৰু